আসসালামু আলাইকুম। আজি এটা বস্তু দেখুৱাইছো হেলোজেন বাল্ব, মানে ডিৰেক্ট ইনভাৰ্টাৰ নোহোৱাকে মানে এসি বাল্ব যেটো ডিৰেক্ট বেটাৰী সৈতে জ্বলে। কেনেকৈ জ্বলে মানে ভল্টেজটো আমাৰ 240ত থাকিব লাগিব, তেতিয়া মানে আমাৰ কি কৰিব 240 ভল্টেজ যিকোনো বস্তু মানে চলি থাকে সেইখিনি বস্তু মানে আপোনাৰ বেটাৰীৰ পৰা ডিৰেক্ট জ্বলিব। এই বস্তুটো দেখুৱাইছো, এইটো হেলোজেন হয়। এইটো হেলোজেনে হয়, 200 পাৱাৰ যেটো ইলেক্ট্ৰিচিটি আছে তাৰ পৰা জ্বলিব। এইটো জ্বলিছে, এইটো আমি লাইনৰ পৰা জ্বলাইছো। এতিয়া আমি কি কৰিম মানে ডাইৰেক্ট বেটাৰীৰ পৰা জ্বলাই দেখুৱাম। এই আমাৰ এইটো লিথিয়াম বেটাৰী, আৰু এখন বেটাৰী উঠালো, এই দুখন বেটাৰী উঠালো। এতিয়া আমি প্লাস মাইনাস হতে মানে জুৰিম ইয়াত। এইটো আছে প্লাস, এইখন বেটাৰীৰ প্লাস আৰু এইখন বেটাৰীৰ মাইনাস, মানে এক লগত কৰিব লাগিব। আমি এতিয়া এইটো প্লাস মাইনাস এক লগত কৰিলো। এতিয়া আমাৰ ইয়াৰ ভল্টেজটো চাব লাগিব, ভল্টেজ কিমান আছে। এতিয়া আমি ভল্টেজটো জুখিম। এতিয়া ভল্টেজটো ইয়াত ডিসি কারেন্ট দুটা বেটাৰী মানে আমি এক লগত কৰিছো। ভল্টেজটো কিমান ওলাব চাই আছো। এতিয়া 200 মানে 34 ভল্টেজ ওলাই আছে, তাৰ মানে 240 লৈকে মানে আমাৰ কন্ট্ৰোল কেপাসিটি আছে, যিকোনো বস্তু মানে দিব লাইনটো দিব পাৰিম। এতিয়া আমাৰ 234 ভল্টেজ দেখুৱাই আছে ডিসি কারেন্ট। হ্যাঁ, এইটো মানে আমাৰ ডিসি। এতিয়া মানে ডিসি নাই, এতিয়া ডিসিৰ পৰা মানে আমি এসি লৈকে কনভাৰ্ট কৰিব পাৰিম, এসি বস্তু চলাব পাৰিম। এতিয়া আমি কি কৰিম, আপোনাৰ আমাৰ এটা হেলোজেন আছে, আমি হেলোজেন ডাইৰেক্ট লগাই চাম। ইয়াত হেলোজেন বাল্বটো আমি হেলোজেন লগাইছিলো, হেলোজেন জ্বলা নাই। এতিয়া আমি ডাইৰেক্ট 100 পাৱাৰী বাল্ব জ্বলাই পেলাই চাম। 100 পাৱাৰী বাল্ব জ্বলাই চাম। এশ পাৱাৰী বাল্ব লগালো আমি। এতিয়া আমি 100 পাৱাৰী বাল্ব দিলো। 100 পাৱাৰী বাল্বটো ইমানখিনি পোহৰ জ্বলিছে। এতিয়া আমি 100 পাৱাৰী বাল্ব দিয়াৰ পিছত এতিয়া আমি বেলেগ বস্তু এটা দি চলাই চাম। 240 ভল্টেজ যেটো টানি থাকে, আমি এতিয়া